মানৱ অধিকাৰ দিৱসত মহিলাৰ অধিকাৰ উদযাপন। স্বাগতম সকলোকে মানৱ অধিকাৰ দিৱসৰ এই বিশেষ অনুষ্ঠানলৈ। আমি ইয়াত নাৰীক শক্তিশালী কৰা আৰু আমাৰ সমাজখনক শক্তিশালী কৰা অধিকাৰ আৰু কিছুমান বিশেষ অধিকাৰৰ বিষয়ে আপোনালোকক সোঁৱৰাই দিবলৈ আহিছোঁ। মই সৰস্বতী, শিক্ষাৰ প্ৰতীক, প্ৰগতি আৰু সবলীকৰণৰ চাবিকাঠি। মই ন্যায় আৰু সমতাক প্ৰতিনিধিত্ব কৰা আদালা। আমি একেলগে আলোকপাত কৰিম যে আমাৰ অধিকাৰে আমাক কেনেদৰে সুৰক্ষা আৰু উন্নীত কৰে। মই মুক্তিজীৱ, স্বাধীনতাক মূৰ্ত কৰি তোলা। স্বাধীনতা অবিহনে আমাৰ অধিকাৰৰ অৰ্থ হেৰাই যায়। মই অনাৰিতা, সন্মানৰ বাবে থিয় দিছোঁ। নাৰীৰ প্ৰতি সন্মান কেৱল এটা মূল্যবোধ নহয়, এয়া এক প্ৰয়োজনীয়তা। আৰু মই অস্মিতা, মৰ্যাদাৰ সাৰ। মৰ্যাদা প্ৰতিগৰাকী মহিলাৰ জন্মগত অধিকাৰ আৰু ইয়াৰ লগত কেতিয়াও আপোচ নকৰাটো নিশ্চিত কৰিবলৈ আমি ইয়াত আছোঁ। আজি আমি সেই অধিকাৰ আৰু বিশেষ অধিকাৰক উদযাপন কৰিছোঁ যিয়ে মহিলাসকলক লাভৱান হ'বলৈ আৰু এখন উন্নত পৃথিৱীত অৰিহণা যোগাবলৈ সক্ষম কৰে। শিক্ষা হৈছে সবলীকৰণৰ ভেটি। ভাৰতীয় সংবিধানৰ ৪৬ নং অনুচ্ছেদত সকলোৰে, বিশেষকৈ মহিলাসকলৰ বাবে শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ প্ৰসাৰৰ নিৰ্দেশ দিয়া হৈছে। তথাপিও লাখ লাখ ছোৱালীয়ে নিজৰ শিক্ষাৰ অধিকাৰৰ বাবে যুঁজিছে। ন্যায়ে এই অধিকাৰ সুৰক্ষিত কৰাটো নিশ্চিত কৰে। ৩৯A অনুচ্ছেদৰ অধীনত বিনামূলীয়া আইনী সাহায্যৰ সহায়ত প্ৰতিগৰাকী ছোৱালীয়ে নিজৰ শিক্ষাৰ বাধাক প্ৰত্যাহ্বান জনাব পাৰে। স্বাধীনতাই নাৰীক ডাঙৰ সপোন দেখাৰ স্বাধীনতা দিয়ে আৰু এগৰাকী নাৰীৰ সম্ভাৱনাক সীমিত কৰা সমাজৰ শিকলিবোৰ ভাঙিবলৈও সাহস দিয়ে। ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদত আইনৰ সন্মুখত সমতাৰ নিশ্চয়তা দিয়া হৈছে। ন্যায়, লিংগ, জাতি-জনজাতিৰ প্ৰতি অন্ধ। তথাপিও নাৰীৰ বিৰুদ্ধে অপৰাধ অব্যাহত আছে। ঘৰুৱা হিংসাৰ পৰা মহিলা সুৰক্ষা আইনৰ দৰে আইন বলবৎ হোৱাটো আমি নিশ্চিত কৰিব লাগিব। আৰু মৰ্যাদাই ইয়াৰ পিছত ল'ব লাগিব। কোনো মহিলাই নিজৰ লিংগৰ বাবে অসমতা অনুভৱ কৰিব নালাগে। মানে এটা বন্ধনক মজবুত কৰে। এগৰাকী নাৰীৰ কণ্ঠক সন্মান কৰিলে ন্যায় কেৱল এটা শব্দ নহয়, বৰঞ্চ বাস্তৱ হোৱাটো নিশ্চিত হয়। স্বাধীনতা হৈছে মানৱ অধিকাৰৰ আত্মা। ভাৰতীয় সংবিধানৰ ১৫ আৰু ১৬ নং অনুচ্ছেদে নিশ্চিত কৰে যে মহিলাসকলৰ বিৰুদ্ধে কৰ্মসংস্থাপন বা সুযোগৰ ক্ষেত্ৰত বৈষম্য নহয়। মহিলাসকলে মুক্তভাৱে খোজ কাঢ়িব লাগিব, ভয় বা বাধা নিষেধ নোহোৱাকৈ। আৰু সন্মানৰ লগত আহে সাহস। নাৰীৰ স্বাধীনতাক কেতিয়াও প্ৰশ্ন উত্থাপন কৰা উচিত নহয়, বৰঞ্চ উদযাপন কৰাহে উচিত। নাৰীক সন্মান কৰাটো ঘৰৰ পৰাই আৰম্ভ হয় আৰু কৰ্মক্ষেত্ৰ বা সমাজলৈকে বিস্তৃত হয়। ৫১A অনুচ্ছেদত মহিলাৰ মৰ্যাদাক অপমান কৰা ব্যৱস্থাসমূহ পৰিত্যাগ কৰাৰ আহ্বান জনোৱা হৈছে। মৰ্যাদাই প্ৰতিগৰাকী নাৰীৰ মাত শুনাটো নিশ্চিত কৰে। তেওঁৰ পচন্দক সন্মান কৰা হয় আৰু তেওঁৰ অস্তিত্বক মূল্য দিয়া হয়। শিক্ষা, ন্যায়, স্বাধীনতা, সন্মান আৰু মৰ্যাদাই একেলগে এনে এখন পৃথিৱীৰ সৃষ্টি কৰে য'ত নাৰীয়ে লাভৱান হয়। কিন্তু এই অধিকাৰসমূহ তীব্ৰভাৱে ৰক্ষা কৰিব লাগিব। কেৱল বিশেষ অধিকাৰ নহয়, সমতাৰ ভেটি। প্ৰতিগৰাকী নাৰীৰ বাবে স্বাধীনতাই ৰাজত্ব কৰাটো নিশ্চিত কৰোঁ আহক। আহক আমি প্ৰতিটো ঘৰতে, প্ৰতিটো কৰ্মক্ষেত্ৰত, প্ৰতিটো হৃদয়ত সন্মানৰ খেতি কৰোঁ। আৰু প্ৰতিগৰাকী নাৰীৰ মৰ্যাদা ৰক্ষা কৰোঁ আহক, আজি আৰু সদায়। এই মানৱ অধিকাৰ দিৱসত আহক আমি এই মূল্যবোধসমূহ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিওঁ আৰু প্ৰতিগৰাকী নাৰীৰ অধিকাৰ উদযাপন, সুৰক্ষিত আৰু লালন পালন কৰাৰ এক পৃথিৱী সৃষ্টি কৰোঁ।